আপোনাৰ আপুনি যিটো এইটো ৰাস্তা আছে এই ৰাস্তাটো গোটেইটো বুৰি গৈছিল আৰু ঘৰৰ আপোনাৰ চৌহদৰ ওপৰলৈকে মানে পানী কিছুমান মানুহটো বাহিৰৰ পৰা ওলাব নোৱাৰিলে মোৰ মা দেউতাই ওলাব নোৱাৰিছিলে আমি বাহিৰত আছিলোঁ আহি পিনাখনি আমি ঘৰো নাপালোঁহি ঘৰত অকল মানুহে কৈ আছে যে কি পানী বাঢ়িছে কাৰণ আমাৰ ইয়াততো একো পানী নহয়েই এইবাৰ প্ৰথম আমাৰ ইয়াত পানী আৰু আমিও ভাবিছোঁ ইমান সোনকালে 15-20 মিনিটৰ সময়ত কেনেকৈ পানী আপোনাৰ বাঢ়িব পাৰে ইমান সোনকালে কিন্তু মাহঁতে কৈছে পানী এডিঙি তাৰপিছত পানী বাঢ়ি আছে চৌহদৰ ওপৰলৈকে আপোনাৰ পানী বাঢ়ি গ'ল মোৰতো মা দেউতা স্লেপত উঠি থাকিলে কাৰণতো ওলাব নোৱাৰিলে দৰ্জা বন্ধ দুইফালৰ পৰা ইয়াতো আপোনাৰ মানুহ ফচি থাকিলে 13 ঘণ্টা পাছতহে মানুহ ইয়াত ৰেস্কিউ কৰিব আহিছে তাৰ আগতে মানুহ ইয়াতে আমাৰ মোৰ ভতিজা এজন ইয়াতে আপোনাৰ গছৰ ওপৰত উঠি আছিলে সিও মাক মোৰ খুৰীৰ ছোৱালী এগৰাকী আলহী ছোৱালী এনেকৈ উঠি থাকিলে তেওঁলোক বহুত দেৰি 13 ঘণ্টা পাছলৈকে আমি বহুত ধন্যবাদ জনাম প্ৰথম আমাৰ ফালৰ পৰা কাৰণ কেলৈ আমাক যোনে দি দিছে আমি তাকে লৈ সুখী কোনোবাই যদি আমাক এটা 2 হলা বস্তু দিছে বা এডাল মমো দিছে আমি তেওঁলোকৰ প্ৰতি সদায় কৃতজ্ঞ হৈ ৰ'ম কাৰণ এইটো আমাৰ বিপদৰ সময় আৰু বিপদৰ সময়ত আমাক যি দিলেও আমি সন্তুষ্ট আপোনালোকেহে দুখী হৈ নাযাব